চাওক মানুহ ধৈৰ্য কেতিয়া ধৰে দেৱবৰ শইকীয়া ডাঙৰীয়া ধৈৰ্য কিয় নধৰিল তেওঁ এটা পাৰ্টিৰ CLP লিডাৰ তেওঁ পাৰ্টিৰ প্ৰেসিডেন্টে এটা বক্তব্য দিছে পাৰ্টিৰ প্ৰেসিডেন্টৰ বক্তব্য তেওঁৰ পছন্দ হোৱা নাই পাৰ্টিৰ প্ৰেসিডেন্টক ক'ব লাগিছিলে পাৰ্টিৰ প্ৰেসিডেন্টে বক্তব্য দিয়াৰ পিছত মানে বিৰোধী দলৰ দলপতি বক্তব্য দিয়াৰ কিবা ই থাকে নেকি তেওঁ ধৈৰ্য ধৰিব লাগিছিল যে পাৰ্টিৰ প্ৰেসিডেন্ট আৰু কি কয় ঠিক আছে প্ৰথম দিন দিলে বাৰু পাৰ্টিৰ প্ৰেসিডেন্টে দ্বিতীয় দিন যেতিয়া বক্তব্য দিলে তাৰ পিছত তৃতীয় দিন তেওঁ আকৌ বক্তব্য দিলে তাৰ মানে ধৈৰ্য দেৱবৰ শইকীয়াৰ নাই অধৈৰ্য হৈ গৈছে কাৰণ দিছপুৰৰ পৰা তেওঁ কোৱা হৈছে যে আপুনি যিকোনো প্ৰকাৰে ইয়াত এটা বিশৃংখল লগাওক যাতে কংগ্ৰেছটো থান বান হয় দিছপুৰ মানে বিজেপিৰ হৈ কাম কৰিছে না তেওঁ গতিকে দিছপুৰত তেওঁ কথা বতৰাবিলাক কৈ দিছে গতিকে তেওঁ ধৈৰ্য প্ৰথম দিন পাৰ্টি প্ৰেসিডেন্টে কৰাৰ পিছত তেওঁ ধৈৰ্য নাই দ্বিতীয় দিন তেওঁ কৰিলে দ্বিতীয় দিন পাৰ্টি প্ৰেসিডেন্টে ক'লে তাৰ পিছতো তেওঁ ধৈৰ্য হেৰুৱালে ধৈৰ্য হেৰুৱাই তৃতীয় দিন তেওঁ আকৌ মোৰ পৰা আক্ৰমণ কৰিলে কোনোবাৰ কাৰোবাৰ গোলাম নেকি মই মেৰুদণ্ডহীন মানুহ নহয় যে দেৱবৰ শইকীয়াৰ ধমকি দেৱবৰ শইকীয়াৰ কথাত মই উদ্ভৱ কৰিম গতিকে মই উদ্ভৱ কৰিম সংখ্যালঘু ৰাইজৰ কথাত মই উদ্ভৱ কৰিম সংখ্যালঘু ৰাইজৰ আলোচনা সমস্যা লৈ গতিকে দেৱবৰ শইকীয়াই যি টি কথা ক'ব তেওঁ ধৈৰ্য হেৰুৱাই ধৈৰ্যচ্যুত হ'ব কাৰোবাৰ চুজুলিপিত কামটো প্ৰথম দিন কৰিব পৰা নাই দ্বিতীয় দিন তৃতীয় দিন এটা আৰম্ভ কৰিছে আৰু সেইখন ঘৰত মই এটা আত্মমৰ্যাদা থকা ল'ৰা আত্মসন্মানক বিক্ৰী কৰিব নোৱাৰো আৰু মোৰ জাতিক মই বিক্ৰী কৰিব নোৱাৰো জাতিৰ উৰ্ধত কোনো হ'ব মোৰ জাতিৰ উৰ্ধত মই নহয় মোৰ আত্মসন্মানৰ উৰ্ধত মই নহয় গতিকে তেনেকুৱা কথা বাৰ্তা ক'ব আৰু তেওঁৰ কথা মই শুনি থাকিম ৰাজনীতি নকৰিলো ৰাজনীতি নহল সেই বুলি তেওঁৰ কথা বাৰ্তাত মই উঠা বহা কৰিম নেকি দেৱবৰ শইকীয়া মই খাই থৈছো না পিন্ধি থৈছো যে দেৱবৰ শইকীয়া ডাঙৰীয়া যি ক'ব তাকে আমি মানি লওঁ